বুধবাৰে অন্ত পৰিব অসম সাহিত্য সভাৰ ভোটদান প্ৰক্ৰিয়া। 5 ডিচেম্বৰত বন্ধ কৰা হ'ব ভোট বাকচ। 29 ডিচেম্বৰত ঘোষিত হ'ব পাৰে ফলাফল। মইমতাৰি এতিয়াও শেষ হোৱা নাই উপেন্দ্ৰজিৎ বাহিনীৰ। বিতৰ্ক খামখেয়ালিৰ মাজেৰে বুধবাৰে অন্ত পৰিব অসম সাহিত্য সভাৰ নিৰ্বাচন। সভাৰ সভাপতি, উপসভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে বিগত 21 নৱেম্বৰৰ পৰা চলি আছে ভোটদান প্ৰক্ৰিয়া। মুঠ 849খন শাখাই এইবাৰ ভাগ লৈছে ভোটদান প্ৰক্ৰিয়াত। আৰু ভোটদান প্ৰক্ৰিয়াৰ সমাপ্তিৰ পিছতেই অহা 5 ডিচেম্বৰত সকলো প্ৰাৰ্থী সমৰ্থকৰ উপস্থিতিত মেঘদূত ভৱনত বন্ধ কৰা হ'ব ভোট বাকচ। কিন্তু ভোট গণনাৰ নিৰ্ধাৰিত দিনক লৈ পুনৰ সাহিত্য সভাত আৰম্ভ হৈছে বিতৰ্ক। সাধাৰণতে সভাৰ সংবিধান অনুযায়ী নিৰ্বাচনৰ ভোট গণনা ডিচেম্বৰৰ প্ৰথম পষেকতেই সম্পন্ন হ'ব লাগে। লগতে ভোট গণনাৰ দিন নিৰ্ধাৰণ কৰিব লাগে কাৰ্যনিৰ্বাহক বা কৰ্ণধাৰ সমিতিয়ে। কিন্তু প্ৰাপ্ত এক সূত্ৰ অনুসৰি প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাই মইমতালিৰে নিৰ্ধাৰণ কৰিছে ভোট গণনাৰ দিন। অহা 29 ডিচেম্বৰত ভোট গণনাৰ তাৰিখ নিৰ্ধাৰণ কৰিছে উপেন্দ্ৰজিৎ বাহিনীয়ে, যি কথাক লৈ এতিয়া ক্ষুণ্ণ বহুতো। উল্লেখ্য যে এইবাৰ সভাপতি পদৰ বাবে 2জন, উপসভাপতি পদৰ বাবে 3জন আৰু প্ৰধান সম্পাদকৰ পদত 3জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ভিডিঅ' জাৰ্নেলিষ্ট বঞ্জিত দাসৰ সহযোগত বশিষ্ঠৰে ফুকন, NK TV।